আসসালামু আলাইকুম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। সকলোকে ঈদ মোবাৰক। ঈদ বুলি আহিলোঁ ফাৰিছা আৰু মইনাৰ চুলি কাটিবলৈ। আহিলোঁ পাৰ্লাৰত, সিহঁতে চুলি কাটি আছে। পাছত বজাৰ কৰিম আৰু কিবা কিবি কিনিম। ফাৰিছাৰ চুলি কটা হৈ গ'ল। ফাৰিছা কৈ আছে পিজ্জা খাব বুলি ডমিন'জলৈ আহিলোঁ। এইফালে মইনা চুলি কাটি আছে। পাছত আমি বজাৰ কৰি ঘৰলৈ গুচি যাম। কাইলৈ আমাৰ ঈদ। আজি মই মেহেন্দি লগাইছোঁ আৰু কিবা কিবি আনিছোঁ। ফটাকা ফুটি আছে, আমি কালি ফুটাম, আজি নহয়। লাইট জ্বলি আছে, আমাৰ ঘৰৰ ওচৰতে লাইট জ্বলি আছে। আমাৰ ঘৰৰ পৰা অলপ মই কি কিনিলোঁ আপোনালোকক কম। মই কিনিছোঁ চাৰাৰা আৰু ফ্ৰক আৰু নাইটি। আৰু আজি হ'ল ঈদ। ইয়া ফাৰিছা আৰু তাৰ পাপা ৰেডি হৈছে ঈদৰ নামাজলৈ যাব বুলি। আৰু ইফালে আমাৰ সৰু মইনা আছে টোপনি। তাৰপাছত মই যাম ভাত বনাবলৈ। ইয়াৰ পোলাও বনাবলৈ ল'লোঁ। তাৰপাছত আৰু কিবা কিবি বনালোঁ, দেখুওৱা নহ'ল সেইটো। আৰু ইফালে আমাৰ সৰু মইনা উঠি গ'ল। তাই গা পা ধুই পেলাই নতুন কাপোৰযোৰ পিন্ধি পেলাই এয়া আহি বহি আছে ঝুলনাত। তাই খেলি আছে। আৰু সিহঁত এতিয়াও নামাজৰ পৰা অহা নাই। নামাজৰ পৰা আহিলে আমি চবেই একেলগে বহি পেলাই খাম আৰু। আৰু ঈদৰ দিনা সন্ধিয়া এয়া ওলাই আহিলোঁ আমি ফুৰিবলৈ। অলপ ঈদৰ দিনা সন্ধিয়া অলপ ফুৰিলে ভাল লাগে, চবেই ওলাই যায়। আমিও ওলাই আহিলোঁ ফুৰিবলৈ। এয়া আহিলোঁ নগাঁও। আজিলৈ এইখিনিতে। আল্লাহ হাফিজ।